হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাক আমি জহাৰ। পোনপ্ৰথমেতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ এই ঝুমুৰ যোনটো কালচাৰটো আমি ইতিমধ্যে আমি প্ৰেক্টিছ কৰি আছোঁ আৰু যোনটো আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সেইটো আমাৰ আমি পাৰফৰ্ম কৰিব গৈ আছোঁ সেইটোৰ কাৰণে যে আমাক ইমান ভাল এটা প্লেটফৰ্ম দিলে সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বহুত ভাল লাগিছে এতিয়া চবে প্ৰেক্টিছ কৰি আছোঁ আমি চেষ্টা কৰিম যে আমি বহুত ভালকৈ পাৰফৰ্মেঞ্চটো দিম আৰু চাওঁ কি হয় আগলৈ তাৰ কাৰণে মামাক বহুত বহুত ধন্যবাদ সেইটোৰ কাৰণে। আমাক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাক ইমান ভাল প্লেটফৰ্ম দিছে ঝুমুৰ আমাক গোটেই বিশ্ব দৰবাৰত লৈ যাবলৈ কাৰণে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ কাৰণে আমাক গোটেই হয় মামাৰ কাৰণেই হৈছে গোটেই আদিবাসী সম্প্ৰদায়ৰ ইমান ভাল এটা ঝুমুৰ আমাৰ কালচাৰটো দেখাব যে পাৰিছোঁ বহুতেই সুখী মানে বহুত ভাল লাগিছে। মামাক বহুত বহুত ধন্যবাদ কম আমাক এইটো মঞ্চ দিবৰ কাৰণে ইমান ধুনীয়া আমি সকলোৱে যাম আমি ভাবিছোঁ চবে ভালকৈ নাচিব পাৰিম যাতে আৰু প্ৰাউড ফিল কৰি আছোঁ আমি আদিবাসী হৈ ক'ব পাৰিম। আমাৰ বহুত ভাল লাগিছে আমাক ইয়াত ৰিহাৰ্চেল কৰিব দিছে ইমান ডাঙৰ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। গুৱাহাটীত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ চবে আশা কৰিছে বুলি ক'লো মামা কৈছোঁ আই লাভ ইউ মামা আই লাভ ইউ। নমস্কাৰ অসম চৰকাৰ আমাৰ যিহেতু আমাৰ ইয়াতে ৰিহাৰ্চেল চলি আছে তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিয়ে আমাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে যিহে সৰুসজাই ষ্টেডিয়ামত অডিশ্যন হ'ব তাতে আমি ভাল পাৰফৰ্মেঞ্চ দিম বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ তেজপুৰবাসী যিমানো ষ্টুডেণ্ট বা যিমানো আমাৰ আদিবাসী ৰাইজৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ডাঙৰীয়া যি যাব তেওঁ অশেষ ভাল পাৰফৰ্মেঞ্চ দিয়ে বুলি মই আশা ৰাখিছোঁ। মামাক ক'ব বিচাৰিছোঁ মামা আমাৰ কাৰণে যিও কৰিছে আমাৰ জাতিৰ কাৰণে বহুতো কিবা কৰিছে আৰু যিহেতু এবাৰ বিহু নৃত্য হৈ গৈছে তাত ৱৰ্ল্ড ৰেকৰ্ড হৈ গৈছে ত আমিও ভাবিছোঁ যে আমাৰ আদিবাসী মানুহৰ যিহে ঝুমুৰ কালচাৰ কৰিছে তেওঁ এইটো ৱৰ্ল্ড ৰেকৰ্ড গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হয় বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ মামা। মামাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাক আমি জহাৰ। আৰু সুবিধা মামা